জন্মৰ পিছতেই আমি একোটা নাম পাওঁ, একোটি আখৰেৰে আমি একোটা নাম পাওঁ আৰু সেই নামটোৰে আমি গোটেই জীৱন আমাৰ পাৰ হয় আৰু সেই নামটোৰ এনাৰ্জি বা উৰ্জাটো আমি গোটেই জীৱন লৈ ফুৰো, লাভ কৰিব পাৰো বা আমি গোটেই জীৱনটো কেৰি কৰো, লৈ ফুৰো সেই নামৰ উৰ্জাটো। যেনেকে মোৰ নাম ৰেখা, আপোনাৰ নাম ৰমেশ চন্দ্ৰ শৰ্মা, গতিকে তেনেদৰে আমি প্ৰত্যেকে একোটা নাম পাওঁ আৰু আমাৰ সেই নামৰ আদি আখৰটোৰ উৰ্জাটো আমি গোটেই জীৱন কেৰি কৰো, আমি গোটেই জীৱন কঢ়িয়াও সেই উৰ্জাটো। আৰু সেই আদি আখৰে নামটোৰ আদি আখৰ মানে নামটোৰ আৰম্ভণিৰ আখৰটোৱে আমাৰ ব্যক্তিত্বৰ বিষয়ে বহু কথা কয়, আমাৰ কৰ্মৰ বিষয়ে বহু কথা কয়, আমাৰ স্বভাৱ চৰিত্ৰৰ বিষয়ে বহু কথা কয়। গতিকে এই নামৰ আদি আখৰটো খুবেই গুৰুত্বপূৰ্ণ এটা বস্তু। প্ৰথম যিটো আমাৰ জন্মৰ পিছতে প্ৰথম আমি পোৱা বস্তুটোৱে হ'ল আমাৰ নামটো বা আমাৰ নামৰ আদি আখৰ। গতিকে আদি আখৰৰ গুৰুত্ব আমাৰ জীৱনত খুবেই বেছি। আজি আমি সেই আদি আখৰৰ বিষয়ে কথা পাতিম। আমি অসমীয়া বৰ্ণমালা নহয়, আমি ইংৰাজী বৰ্ণমালাৰে যি ধৰণে নামবোৰ আৰম্ভ হয়, সেই বৰ্ণমালাইনো আমাৰ বিষয়ে কি কয়, আমাৰ প্ৰত্যেকজন ব্যক্তিৰ বিষয়ে কি কয়, সেই বিষয়ে আমি কথা পাতিম। কেইটামান বৰ্ণমালা খুবেই ইণ্টাৰেষ্টিং। আজিৰ ভিডিঅ'টো খুবেই আকৰ্ষণীয় হ'ব, মনোগ্ৰাহী হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু আপোনালোকে যদি চাই আছে তেতিয়াহ'লে আপোনাৰ নামৰ আদি আখৰটো কি সেয়া আমাক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তাৰ লগতে আপোনাৰ সৈতে আমাৰ দেৱে যিখিনি কথা ক'ব আপোনাৰ ব্যক্তিত্বটোৰ সৈতে মিলিছে নে নাই সেই বিষয়েও জনাবলৈ নাপাহৰিব। নমস্কাৰ, মোৰ নাম ৰেখা তালুকদাৰ। আজিৰ অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ। মোৰ সৈতে জ্যোতিষশাস্ত্ৰ সম্পৰ্কীয় বহুতো কথা তেখেতে ইতিমধ্যে কৈয়ে আছে আমাৰ ভিডিঅ'সমূহত, আৰু আজিও এই বিষয়টোত তেওঁ বহুতো কথা ক'ব। মোৰ সৈতে আছে জ্যোতিষশাস্ত্ৰ বিশেষজ্ঞ ৰমেশ চন্দ্ৰ শৰ্মা শাস্ত্ৰী ডাঙৰীয়া। হয়, আৰু আমি বহুত কথা পাতিম আজিৰ অনুষ্ঠানটোত, আমি বহুত কথা জানিম। নিশ্চয় আপোনালোক সকলোৰে লগত থাকিব বুলি আশা ৰাখিছোঁ। দিয়ক অনুষ্ঠানটিলৈ স্বাগতম। আজি খুব সুন্দৰ এটা বিষয় লৈ আহিছোঁ। আমি জন্মতে আমি ভূমিষ্ঠ হোৱাৰ লগে লগে আমাক গণকেশনে আহি আমাক আদি আখৰ এটা দিয়ে, আৰু সেই আদি আখৰটো আমি প্ৰথম পোৱা বস্তু, সম্পত্তি হিচাপে প্ৰথম আমি পাওঁ। গতিকে সেয়া কিমান ডাঙৰ সম্পত্তি, কিমান ডাঙৰ এটা বস্তু, সেইটো আমি গোটেই জীৱন কঢ়িয়াই ফুৰো। গতিকে সেই বিষয়ে আজি কথা পাতি আৰম্ভ কৰিছোঁ। এতিয়া কথাটো হ'ল, আজিৰ যিটো বিষয়বস্তু আনিছে এইটো আমাৰ জীৱনত অত্যন্ত গুৰুত্বপূৰ্ণ আৰু অত্যন্ত ফলদায়ক। আমাৰ জীৱনৰ ব্যক্তিত্ববিলাক এই বৰ্ণৰ লগতে মিলিত হৈ থাকে, বৰ্ণৰ মাজতে লুকাই থাকে। এই বৰ্ণৰ গুৰুত্বটো, বৰ্ণ মানে সেই অক্ষৰৰ যিটো গুৰুত্ব, এই গুৰুত্বটো আমাৰ জ্যোতিষশাস্ত্ৰত সুন্দৰভাৱে বৰ্ণনা কৰা আছে। আমাৰ যিটো সংখ্যা জ্যোতিষত আনকি কিমানটা বৰ্ণৰ হ'ব লাগিব, যুগ্ম বৰ্ণৰ নে অযুগ্ম বৰ্ণৰ নামটো হ'ব লাগিব, সেই কথাবিলাকো সুন্দৰভাৱে আমাৰ জ্যোতিষত বৰ্ণনা কৰা আছে। আৰু ৰাশি অনুপাতে তেওঁৰ যুগ্ম অযুগ্ম কেনে বৰ্ণত থ'ব লাগিব, মানে 2টাত নে 4টাত নে 6টাত নে 5টাত নে 3টাত নে, তেনেধৰণৰ কথা আছে। আৰু যিটো সংখ্যা গণনা, সেই সংখ্যা গণনাৰ তাৰ পৰাই আৰম্ভ হৈছে, মানে নিউমাৰলজি, ইংৰাজী নিউমাৰলজি বুলি কয়। গতিকে এনেধৰণে আমাৰ যিটো নামৰ আদি আখৰ, নামটোৰ সি অসমীয়া হওক বা ইংৰাজী হওক, অসমীয়া ইংৰাজীৰ মাজত অলপ পাৰ্থক্য নথকা নহয়। ধৰক এতিয়া যি আখৰটো যদি আমাৰ কুম্ভ ৰাশিটো আহিব পাৰে, যি মানে গিৰিজ হলে কুম্ভ ৰাশি হ'ব। আকৌ যদি GH ৰ লগত লগাই দিয়া যায় তেনেহলে হয়তো সি ধনু ৰাশি কৰিব বা কন্যা ৰাশি কৰিব। গতিকে এনেধৰণে আখৰৰ, সেইকাৰণে আমি বেছি সুবিধাদায়ক হ'ব যে ইংৰাজী আখৰখিনি বৰ্ণমালাৰ A to Z, আৰু A to Z বৰ্ণৰ আদি আখৰলৈ যিসকলৰ নাম আহিছে তেওঁলোকৰ কেনেকুৱা জীৱনৰ কেনেকুৱা ফ'কাছ কৰে, জীৱনত কেনেকুৱা ফল প্ৰাপ্তি হয়, তেওঁলোকৰ সেই বিষয়ত আজি আমি কথা পাতিম। আৰু এই বিষয়টো যথেষ্ট আদিৰ পৰা অন্তলৈকে চাই যথেষ্ট তাৰ ভিতৰত কিছুমান তেওঁলোকৰ জানিবলগীয়া বা তেওঁলোকৰ জীৱনত ফলি থকা এই কথাবোৰ তাতে বিচাৰি পাব। আমি প্ৰতিকাৰো ল'বলৈ চেষ্টা কৰিম। প্ৰতিকাৰো আছে, প্ৰতিটো বৰ্ণৰ কাৰণে কেনেকুৱা প্ৰতিকাৰ আছে। কাৰণ আমাৰ কিছুমান ভাগ কৰিছে বৰ্গ বুলি কওঁতে এইটো আমাৰ জ্যোতিষত অবৰ্গ বুলি কওঁতে গোটেই স্বৰবৰ্ণৰ যিখিনি বৰ্ণ আছে, অটো পক্ষী বৰ্গ, ঠিক ক বৰ্গ, মূৰ্ধন্য ছ বৰ্গ, তাৰপিছত মূৰ্ধন্য ত বৰ্গ, দন্তীয় ত বৰ্গ, তাৰপিছত আকৌ ছ বৰ্গ বা ৰ বৰ্গৰ, এনেধৰণে আমাৰ বৰ্গত ভাগ কৰা আছে। এই বৰ্গ অনুপাতে একোটা জীৱ বা জন্তুৰ অস্থি আছে, সেই অস্থি অনুপাতে আমাৰ তাৰ সেইবোৰ লক্ষণ থাকে। ঠিক তেনেকে এতিয়া অটো পক্ষী বৰ্গ ধৰক, এতিয়া অ আখৰেৰে যিসকলৰ নাম আৰম্ভ হয় তেওঁলোকৰ পক্ষীসম দৃষ্টি থাকে, পক্ষীসম তেওঁলোকৰ বিচক্ষণতা থাকে। গতিকে এনেধৰণে
অটোৰ লগত আটো তেনেকে গুচি গৈছে, কাৰণ এটোৱে অও বুজাব আও বুজাব, হয়, হয়। এনেকে গুচি গৈছে। এতিয়া আমি বাৰু আজি অসমীয়াত নাপাতো, কাৰণ অসমীয়াত মানুহে বহুত সময়ত বুজিবলৈ অলপ আৰু প্ৰায়ভাগ হেৰি হ'ব। সময়ত আজিকালি আমি বা ফৰ্ম প্ৰায় ফিল আপে ফৰ্ম হওক বা ফিল আপেই নামৰ হওক, হয়, ইংৰাজী আখৰতে ইংৰাজী কৰা যিহেতু ব্যৱহাৰ হয়, আমি সংখ্যাতন্ত্ৰ গতিকে লিখো আমি হয়, ময়ো সেইকাৰণে ভাবিছো যে ইংৰাজীত। ইংৰাজীত ক'লে তেওঁলোকৰ মানে আমাৰ দৰ্শকসকলৰ কাৰণে বেছি বোধগম্য হ'ব, আৰু বেছি ইংৰাজী বৰ্ণখিনি, মই ইংৰাজীত নকওঁ, ইংৰাজী বৰ্ণখিনি, বৰ্ণখিনিৰ কথা যদি আমি কওঁ, তেওঁলোকে বেছি সহজভাৱে ল'বলৈ সুবিধা পাব। গতিকে দৰ্শকৰ সুবিধাৰ কাৰণে আমি আজি A to Z, এৰ পৰা জেডলৈ এই বৰ্ণ 26টা বৰ্ণৰ ব্যক্তিৰ নামৰ ব্যক্তিসকলৰ কেনেধৰণৰ চাৰিত্ৰিক বৈশিষ্ট্য বা কৰ্মৰ ক্ষমতা বা তেওঁলোকৰ দৈহিক অৱয়ব বা তেওঁলোকৰ যিটো নেচাৰ বুলি কওঁ, সেই নেচাৰটো কেনেকুৱা হয় হয়, আমি এৰ পৰা আৰম্ভ এৰ পৰা কৰোঁ। বহুত পাতিবলগীয়া হয়, আছে নহয়, নিশ্চয়, 26টা পাতিব হয়, লাগিব। 26টা পাতিব লাগিব। হয়, এৰ পৰা কৰিছো। এ আখৰেৰে আৰম্ভ হোৱা নামৰ ব্যক্তিসকলৰ, এ আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হৈছে, তেওঁলোকৰ মাজত এটা বিশেষ কি লিডাৰশ্বিপ গুণ এটা থাকে, মানে নেতৃত্ব বহন কৰিব পৰা এটা ক্ষমতা থাকে। তেওঁলোক দেখিবলৈ যথেষ্ট মানে তেজালো হয়, যথেষ্ট মানে সুন্দৰ হয়, আৰু তেওঁলোকৰ চকুৰ দৃষ্টিটো খুব প্ৰখৰ, চকুৰ দৃষ্টিটো প্ৰখৰ, কিন্তু তেওঁলোক অলপ এগ্ৰেছিভ টাইপ, অলপ মানে মুডি টাইপো হয়। তেওঁলোকৰ কি থাকে, অলপ মানে কামত যিমানখিনি তেওঁলোকৰ ক্ষিপ্ৰতা থাকে, কামত যিমানখিনি তেওঁলোক বা নেতৃত্ব দিব পৰা যিমানখিনি ক্ষমতা থাকে, তেওঁলোকৰ মাজত এটা খঙো তেনেকুৱাকে মানে সোমাই থাকে, অন্তৰ্নিহিত হৈ থাকে। তেওঁৰ এটা অভিমান, এটাও যিটো জাত্যাভিমান বা কৰ্ম অভিমান এটা তেওঁৰ মাজত লুকাই থাকে এ আখৰৰ ব্যক্তিসকলৰ কাৰণে। তেওঁলোকে সাধাৰণতে দেখা শুনাত তেওঁলোকক খুব মানে নেতৃত্ব বহন কৰিব পৰা গুণসম্পন্ন যেন দেখি, তেওঁৰ দক্ষতা, তেওঁৰ কৰ্মৰ যিটো ডিচিপ্লিন, সেই ডিচিপ্লিনটোত তেওঁৰ সেই বস্তুটো ফুটি উঠে। গতিকে এ আখৰৰ ব্যক্তিসকলক আমি ক'ব পাৰো যে তেওঁলোকে সমাজৰ নেতৃত্ব বহন কৰিব পৰা ক্ষমতা আছে। আৰু প্ৰতিকাৰ কি হ'ব? ভাল হ'বৰ কাৰণে, হয়, তেওঁলোকৰ ভাল হ'বৰ কাৰণে সাধাৰণতে তেওঁলোকে সদায় খংটোক কণ্ট্ৰল কৰক, ডিচিপ্লিনটো আৰু বেছি মেইনটেনেন্স কৰিবলৈ চেষ্টা কৰক। তেতিয়া তেওঁলোকৰ আৰু বেছি নেতৃত্বৰ দিশত তেওঁলোক আৰু বেছি আগুৱাই যাব পাৰিব, আৰু তেওঁলোকৰ কৰ্মৰ দিশত আৰু বেছি সফলতা প্ৰাপ্তি হ'ব বা সফলতা আহিব। আৰু কৰ্মৰ সফলতাই তেওঁলোকৰ ধন আৰ্থিক দিশৰ সফলতা আৰু আৰ্থিক দিশৰ স্বচ্ছলতা, গতিকে জীৱনটো আৰ্থিক দিশৰ সফলতা বা স্বচ্ছতাই তেওঁলোকৰ সুখ সৌন্দৰ্য ঐশ্বৰ্যৰ সফলতা বা সুখ শান্তি লাভৰ এক চাবিকাঠি। গতিকে বিটোলৈ গতিকে এৰ কাষতে যিহেতু এৰ কিছু গুণ বিৰ কাষতো নপৰা নহয়। বিৰ আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হৈছে, আদি আখৰ বি, তেওঁলোকো যথেষ্ট সুন্দৰ সুঠাম হয়। তেওঁলোকৰ মনৰ ভিতৰত বহুতো কিছুমান কথা মানে কি হৈ থাকে, কল্পনাত মানে ঘূৰি থাকে, চকৰিৰ দৰে ঘূৰি থাকে তেওঁলোকৰ। আৰু তেওঁলোকৰো কিন্তু খংটো চিধা চিধি কৈ দিয়াৰ এটা অভ্যাস আছে। খং উঠিছে চিধাকৈ কৈ দিছে। তেওঁলোকৰ আত্ম অভিমানটো বা আত্মসন্মান বোধটো খুব গভীৰ, আত্ম অভিমানটো খুব গভীৰ। তেওঁলোকক কোনোবাই যদি অকণমান লগাকৈ কয়, তেনেহলে তেওঁলোকৰ, আমি যে কওঁ তেওঁৰ গাজত লাগিল, তেওঁৰ মোজাত লাগিল, তেনেকুৱা তেওঁৰ মানে অন্তৰ লাগি যায়, অন্তৰত আঘাত পায় তেওঁলোকে। তেওঁলোক সাধাৰণতে কাৰোবাৰ কামান লৈ চলিব ইচ্ছা নকৰে। তেওঁলোকে আনৰ মৰমৰ মাজতহে তেওঁলোক বস। বি আখৰৰ ব্যক্তিসকল আনৰ মৰমৰহে বস। সি পুৰুষ হওক মহিলা হওক সকলোৱে, আৰু তেওঁলোকক দেখিবলৈ খুব ধুনীয়া হয়। আৰু মই লক্ষ্য কৰিছো দিয়ক, মাজতে আপোনাক লগাইছো, বি মোৰ যিমান পৰিচিত আছে, বি নামৰ ব্যক্তি খুব সৃজনশীল হয়, সৃজনশীল শক্তি এটা তেওঁলোকৰ মনত থাকে, আৰু তেওঁলোক যথেষ্ট সত্যবাদীও হয়। তেওঁ আনে মিছা বা প্ৰবঞ্চনা কৰিলে তেওঁলোকৰ খং কৰে, আৰু আনে যদি তেওঁলোকক অকণমান দুখ ধৰে তেতিয়াও কিন্তু খং উঠে তেওঁলোকৰ। গতিকে তেওঁলোকে আনৰ মৰমৰ বস বুলি ক'লো, মৰমক তেওঁলোকে মানে যথেষ্ট আশ্ৰয় দিয়ে, আৰু যিয়ে মৰম কৰে তেওঁলোকৰ বস হৈ থাকে। মৰমত তেওঁলোকে কেতিয়াবা ভুলিও যাব পাৰে, গতিকে মৰমৰ কাৰণে তেওঁলোকৰ হয়তো মিষ্টেক হৈ যাব পাৰে। গতিকে সেই দিশত কিন্তু তেওঁলোকো যথেষ্ট কৰ্মপটু বা যথেষ্ট সামাজিক কথাৰ লগত মিলি থাকে। তেওঁলোকৰ কাৰণে সাধাৰণতে তেওঁলোকে আত্ম অভিমান, যিটো আত্মাভিমানটো তেওঁলোকে দমাই ৰাখিবলৈ চেষ্টা কৰক, আৰু তেওঁলোকৰ যিটো এটা সৃজনীশীল যিটো ক্ষমতা, সেইটোক বেছি উজ্জীৱিত কৰিবৰ কাৰণে অলপ তাৰ ওপৰত মননশীলতা বঢ়াই তোলক। তেতিয়াহ'লে তেওঁলোকৰ সৃজনী
কৰ্ম বা সৃজনীশীল যিটো প্ৰতিভা তেওঁলোকৰ বাঢ়িব আৰু তেতিয়া তেওঁলোকে সমাজত এটা সুনাম অৰ্জন কৰিবলৈ পাৰিব। চি চি আখৰৰ ব্যক্তিসকল যথেষ্ট প্ৰেমিক। চি আখৰৰ ব্যক্তিসকল যথেষ্ট তেওঁলোকৰ মনত অন্তৰত এটা প্ৰেম ভাৱ লুকাই থাকে। এই প্ৰেম নিবেদনৰ ক্ষেত্ৰত মানে মেল অৰ ফিমেল, মেলে হওক বা ফিমেলে হওক, তেওঁলোকৰ এটা যিটো সংবেদনশীলতা মন বা আনৰ প্ৰতি যিটো সহানুভূতিৰ মন এটা আছে, আৰু সেই সহানুভূতিৰ মনটোক দেখি ধৰক কোনোবা এজন মানুহ ৰাস্তাটো পাৰ হ'ব পৰা নাই, এই চি আদি আখৰৰ ব্যক্তিসকলে তেওঁক পাৰ কৰাই দিয়াৰ ওপৰত গুৰুত্ব দিব, আৰু সেইটোৰ দুৰ্বলতা বুলি ভাবি যদি অপজিট ফালৰ পৰা তেওঁ হয়তো হেৰি কৰিব পাৰে, আৰু তেওঁৰ প্ৰতিও সেই সহানুভূতিটো দিব, মানে যিটো মৰম বা যিটো প্ৰেম, সেই দৃষ্টিটো, যিটো সহানুভূতিৰ দৃষ্টি, এই সহানুভূতিৰ দৃষ্টিটো তেওঁলোকৰ থাকে, আৰু তেওঁলোকৰ অন্তৰত এই ভাৱটো থকাৰ কাৰণে যথেষ্ট সমাজত এটা তেওঁলোকে প্ৰভাৱ বিস্তাৰ কৰিব পাৰে বা আদৰ বুটলিবলৈ সক্ষম হয়। আৰু কৰ্মৰ ক্ষেত্ৰতো তেওঁলোক কিন্তু যথেষ্ট চিনচিয়াৰ হয়। চি নামৰ ব্যক্তিসকলৰ যথেষ্টখিনি চিনচিয়াৰ হয়, কিন্তু তেওঁলোকৰ যিটো প্ৰেমৰ প্ৰতি যিটো আকৰ্ষণ, এই আকৰ্ষণক কিন্তু সংযমিত ৰূপত ৰাখিব পাৰিলে তেওঁলোক যথেষ্ট আগবাঢ়ি যাব পাৰিব। গতিকে যাতে তেওঁলোকৰ আচলতে প্ৰকৃত প্ৰেম নে এক প্ৰবঞ্চনাৰ প্ৰেম, এইটো তেওঁলোকে বহু সময়ত নিৰ্ণয় কৰিব নোৱাৰি, বহু সময়ত ঠগ খোৱাৰ, প্ৰেমৰ দিশত ঠগ খোৱাৰো ভয় থাকে, কাৰণ তেওঁলোকৰ হৃদয়খন কোমল হৈ থাকে, সহানুভূতি হৈ থাকে। গতিকে কাৰোবাক সহজতে ঠাই দিয়াৰ পিছত তেওঁলোকে হয়তো সেই দিশত প্ৰবঞ্চিত হ'ব পাৰে। পৰামৰ্শ সেই দিশত তেওঁলোকে অকণমান যিটো প্ৰেম ভাৱ তেওঁলোকক অলপ কণ্ট্ৰল কৰক, আনৰ প্ৰতি সহানুভূতিৰ ভাৱটো যিটো অকণমান তেওঁলোকে কণ্ট্ৰলৰ মাজেৰে, মানে তেওঁলোকৰ নিজৰ সংযমিত মাজেৰে, সংযমৰ মাজেৰে আগবাঢ়ক, তেতিয়াহ'লে তেওঁলোকৰ উন্নতি হ'ব, সমাজত তেওঁলোকৰ জনপ্ৰিয়তা বাঢ়িব। ডি আখৰ ব্যক্তিটো খুবেই চাৰিও চাইডতে তেওঁলোকে যথেষ্ট দক্ষ। ডি আখৰৰ ব্যক্তিসকলে যি দিশতে লগায়, তেওঁলোকৰ চিত্ৰশিল্পীয়ে হওক বা তেওঁলোকে সাহিত্য কৰ্মই হওক, তেওঁলোকে হয়তো কাৰিকৰী বিদ্যাই হওক বা তেওঁলোকে চিকিৎসা শাস্ত্ৰই হওক, এই দিশত তেওঁলোকে যি দিশতে তেওঁলোকে হাত দিয়ে, সেই দিশতে দক্ষতা প্ৰাপ্তিৰ যোগ ডি আখৰৰ ব্যক্তিসকলৰ থাকে। যদি তেওঁ ৰাইট টাইমত ৰাইট কৰ্ম কৰাৰ প্ৰতি সচেতন হয়, গতিকে ডি আখৰৰ ব্যক্তিসকলক মই এই কথাৰ মাজতেই এটা পৰামৰ্শ কৰিব খোজো, তেওঁলোকে সঠিক সময়ত সঠিক কৰ্ম নিৰ্ধাৰণ কৰাৰ যিটো কৰ্মৰ দক্ষতা, সেইটো সঠিকভাৱে যাতে নিৰ্ধাৰণ কৰে। নহ'লে যদি আকৌ সঠিক তেওঁ নহয়, তেনেহ'লে তেওঁৰ কি হ'ব, তাৰ পৰা অৱনমিত হৈ বহুত তললৈ নামি যাব পাৰে। গতিকে ডি আখৰৰ ব্যক্তিসকলৰ যিখিনি দক্ষতাক সঠিকভাৱে সঠিক ৰূপত প্ৰয়োগ কৰিলে তেনেহ'লে তেওঁলোকে সমাজৰ, তেওঁলোক একোজন সামাজিক ব্যক্তিও, তেওঁলোক একোজন নিজা সাংসাৰিক পাৰিবাৰিক দিশৰো এজন সফল ব্যক্তি। মই ডি আখৰৰ ব্যক্তিসকলৰ মাজত বহুত কিছুমান মানে ডি আখৰৰ ব্যক্তিসকল মই যিমান পাইছোঁ খঙাল হয় বিৰাট। খংটো থাকিব, তেওঁলোকৰ কৰ্মৰ মাজতে খংটো থাকে, তেওঁলোকৰ এটা এগ্ৰেছিভ মাইণ্ড এটা থাকে, নথকা নহয়, জেদ এটা, আৰু এই জেদটোৰ কাৰণে তেওঁলোকে সেই দিশত আগবাঢ়িব পাৰে। যদি তেওঁলোকে সেই জেদটোক বা সেই এগ্ৰেছিভ মাইণ্ডটোক অলপ সংযত কৰি ৰাখে, তেনেহ'লে তেওঁলোকৰ উন্নতিৰ ক্ষেত্ৰত যথেষ্ট সফলতা প্ৰাপ্তি হ'ব, নহ'লে তেওঁলোকে অৱনমিত হ'ব। ডি আখৰৰ ব্যক্তিসকলৰ সমাজত যিমান স্থিতি আছে, সমাজত যিখিনি সামাজিক তেওঁলোকৰ স্থান আছে, তাৰ পৰা যদি অৱনমিত হয় বহুত তললৈ নামিব। গতিকে উঠিলে, ডি নামৰ ব্যক্তিসকল উঠিলে বহু ওপৰলৈ উঠে, নামিলেও বহু তললৈ নামাৰ ভয় থাকে। গতিকে সেইকাৰণে তেওঁলোকৰ মাজতো, তেওঁলোকৰ অন্তৰতো প্ৰেম থাকে ডি আখৰৰ ব্যক্তিসকলৰ, আকৌ তেওঁলোকৰ মাজতো প্ৰবঞ্চনাও থাকে। গতিকে ডি আখৰ ব্যক্তি, এই যে তেওঁ দ্বৈত ভাৱৰ ব্যক্তি, দ্বৈত ভাৱৰ মানে দুটা ভাৱৰ ব্যক্তি থাকে, এই দুটা ভাৱৰ কোনজন ব্যক্তিৰ কেনেকুৱা, কোনটো যদি তেওঁৰ নিগেটিভিটিটো বেছি প্ৰভাৱিত হৈছে, তেনেহ'লে তেওঁ অকণমান অৱনমিত হ'ব, আৰু তেওঁৰ তাত যদি পজিটিভিটিটো মানে প্ৰযোজ্য হৈ আছে, তেওঁ বহুত ওপৰলৈ যাব, তেওঁ সাহিত্য সংস্কৃতিৰ বা তেওঁৰ কৰ্মৰ দিশত তেওঁ নিজক প্ৰতিষ্ঠা কৰি দিব পাৰিব। ডি আখৰৰ ব্যক্তিসকলৰ কাৰণে এইটো মানে যথেষ্ট। সাধাৰণতে মানে আমি নাম আমাৰ মাজত পোৱাটো অকণমান টান, যদি আমি চাওঁ আমাৰ অসমৰ বাহিৰত বা অলপ ফৰেন বিলাকৰ অলপ ই আখৰেৰে বেছি নাম যায়। আমাৰ দুই একোজনৰ থাকে, ইটো যথেষ্ট, কিন্তু যিটো তাৰ চাৰাউণ্ডিং, সেই চাৰাউণ্ডিংটো তেওঁ খুব সন্তুলন কৰি ৰাখিবৰ কাৰণে, তেওঁৰ চাৰু চাইড, তেওঁৰ আগে পিছে সন্তুলন কৰি ৰাখিবৰ কাৰণে ই আখৰৰ ব্যক্তিসকলৰ যথেষ্ট সচেতনতা দেখা পোৱা যায়।
তেওঁলোকে যথেষ্ট সচেতন, নিজক লৈ যথেষ্ট সচেতন, এক্টিভ হৈ থাকে, যাতে তেওঁলোকক কোনোবাই বেয়া বুলিছে নেকি, তেওঁলোকক কোনোবাই ভাল বুলিছে নেকি, তেওঁলোকক কোনোবাই বেয়া দৃষ্টিৰে চাইছে নেকি, বা তেওঁলোকক কোনোবাই ভাল দৃষ্টিৰে চাইছে, এই কথাবিলাকত খুব মানে তেওঁলোকৰ হৰিণ চক্ষুৰ নিচিনা মানে গুৰুত্বও দিয়ে অত্যন্ত গুৰুত্ব দিয়ে। তেওঁলোকৰ গুৰুত্বটো নিজক লৈ যথেষ্ট গুৰুত্ব থাকে, আৰু নিজক কোনোবাই ধুনীয়া বুলি ক'লে যথেষ্ট সকলোৱে ভাল পাব, কিন্তু ই আখৰৰ ব্যক্তিসকলৰ এই যিটো চেনচিটিভ মাইণ্ডটো, আৰু কোনোবাই যদি অকণমান বেয়া বুলি কৈছে, তেওঁ বহুত, আমি যে কয় পেইল হৈ যায়, তেওঁ বহুত নাৰ্ভাছ হৈ যাব পাৰে, বহুত তেওঁৰ মনটো একদম দুৰ্বল হৈ যাব পাৰে। মানে আমি ক'ব পাৰো নেকি যে আনে আপোনাক কি মানে প্ৰশংসা মন্তব্য কৰিছে, হয়। প্ৰশংসাও হ'ব পাৰে, মানে পজিটিভ নিগেটিভ দুটাই হ'ব পাৰে, কেনেকুৱা ধৰণৰ মন্তব্য কৰিছে তাৰ ওপৰত বেছি গুৰুত্ব দিয়ে। সেই গুৰুত্বৰ ওপৰত তেওঁলোকে মানে চলি থাকে। সেইকাৰণে হৰিণ চকুৰ দৰে তেওঁলোকক স্বীকাৰ কৰিছে, গতিকে কাৰোবাৰ স্বীকাৰতো পৰে, কোনোবাই তেওঁক হয়তো তোষামোদ কৰিলে, তোষামোদত তেওঁলোক উঠি যায়। ই আখৰৰ ব্যক্তিসকল তোষামোদত তেওঁলোক উঠলি উঠে। এই উঠলি উঠা সুযোগটোত তেওঁলোক হয়তো বহুত সময় নিজক মানে যোৱা বাটত হেৰুৱাব পাৰে। গতিকে ই আখৰৰ ব্যক্তিসকলে সেইকাৰণে সাৱধান হ'ব লাগে যে আনৰ তোষামোদৰ বলি নহ'বৰ কাৰণে সততে তেওঁলোক সাজু হৈ থাকক বা সততে সাৱধান হৈ থাকক। তেতিয়াহে, নহ'লে তেওঁলোকে তোষামোদৰ বলি হ'ব, পুৰুষ হওক মহিলা হওক, তেওঁৰ পৰা কামটো পৰে আদায় কৰিব, আৰু তেওঁ তাৰ বিনিময়ত তোষামোদটোহে পাব। সাৱধান। এফ আখৰৰ ব্যক্তিসকলো যথেষ্ট কিন্তু সামাজিক দিশত মানে হেৰি থাকে, তেওঁলোকৰ এটা আগৰণুৱা। এফ আখৰৰ ব্যক্তিসকলৰ যথেষ্ট সামাজিক প্ৰভাৱ এটা থাকে, সমাজৰ লগত মিলি থাকিবও পাৰে, আৰু নিজৰ কামৰ দুটা মিলাই চলিব পাৰে। এফ আখৰৰ ব্যক্তিসকলে নিজৰ কামখিনিও কৰি যাব, তাৰ মাজতে নিজৰ মাজতে সমাজৰ কামো তেওঁলোকে সুন্দৰভাৱে কৰি যাব। এফ আখৰৰ ব্যক্তিসকলৰ সাধাৰণতে এটা যদি চোৱা যায়, তেওঁলোকৰ অকলশৰীয়াকৈ থাকি যিটো কাম কৰিব, সমাজৰ ভিতৰত থাকি তাতকৈ কিন্তু তেওঁ কমকৈ কাম কৰে। সমাজত থাকিব, কিন্তু সমাজৰ মাজত থাকি তেওঁ কাম কৰা দেখুৱাব, কিন্তু কামখিনি সম্পূৰ্ণকৈ নিদিয়ে। অকলে থাকি তেওঁ যিখিনি কৰিব, অকলে থাকি সমাজৰে হয়তো কাম কৰিব, ধৰক এতিয়া সাহিত্য চৰ্চাটোকে কৈছো, সমাজৰ কাৰণে কৰিছে, কিন্তু তেওঁ অকলে থাকি কৰিছে। চিত্ৰ এখন আঁকিছে, তেওঁ অকলে থাকি যিটো কৰিব, যদি তেওঁ প্ৰশিক্ষণৰ সেই সামাজিক এটা কথাত তেওঁ লিডাৰশ্বিপ ল'বলৈ টান পায়, লিডাৰশ্বিপ ল'বলৈ বা বক্তব্যৰ আগত তেওঁ কামেৰে সমাজখনক আগুৱাই নিবৰ কাৰণে চেষ্টা কৰে। আৰ্হিৰ ওপৰত বেছি গুৰুত্ব দিয়ে। তেওঁ প্ৰেক্টিকেল, যথেষ্ট প্ৰেক্টিকেল হয় মানুহজন। এফ আখৰৰ ব্যক্তিসকল যথেষ্ট প্ৰেক্টিকেল হয়। তেওঁৰ যথেষ্ট এটা মাইণ্ডত হাৰ্ড ৱৰ্কৰ এটা মানসিকতা তেওঁৰ অন্তৰত থাকে, কিন্তু সি সমাজৰ কাৰণেই কৰিব, সেইফালৰ পৰা সামাজিক, কিন্তু অকলশৰে থাকি সমাজৰ কাম কৰি বেছি ভাল পায়, তেনেধৰণৰ এফ আখৰৰ। গতিকে তেওঁ যদি কিছু তেওঁক পৰামৰ্শ কৰিব লাগিব, তেওঁ যদি কিছু সমাজৰ লগত আৰু বেছি এটাচ থাকি উঠি সেই কামখিনি কৰে, তেওঁৰ সামাজিক প্ৰতিষ্ঠা আৰু বেছি বাঢ়িব। গতিকে এইটো এফ আখৰৰ ব্যক্তিসকলৰ কাৰণে জি আখৰৰ ব্যক্তিসকল, যিটোতো জেনেৰেল, যিটো মানে গতিকে যিটো কিন্তু জিনিয়াছ, জেনেৰেল। গতিকে তেওঁৰ জিনিয়াছনেছে সৰ্বসাধাৰণক বেৰিয়াৰ কৰি ৰাখিব পাৰে, একত্ৰিত কৰি ৰাখিব পাৰে। যি আখৰৰ ব্যক্তিসকলৰ মাজত কিন্তু এক নেতৃত্ব বহন কৰিব পৰা, এ আখৰৰ ব্যক্তিৰ দৰে নেতৃত্ব বহন কৰিব পৰা গুণ যি আখৰৰ ব্যক্তিসকলৰো আছে, আৰু তেওঁৰ জিনিয়াছনেছ মাইণ্ড এটা সদায় তেওঁৰ অন্তৰ্নিহিত হৈ থাকে। সেই জিনিয়াছনেছ মাইণ্ডেৰে তেওঁৰ যিটো জীৱনৰ কৰ্মত তেওঁ অকণমান যদিও নেতৃত্ব বহন কৰা, নিজৰ স্বাৰ্থটো কিন্তু কেতিয়াও বাদ নিদিয়ে, নিজৰ স্বাৰ্থটো পুৰাই লৈহে সমাজৰ কৰিব। গতিকে নিজৰ স্বাৰ্থটো তাৰ অন্তৰালত অন্তৰ্হিত হৈয়ে থাকিব তেওঁ। গতিকে নিজক লৈ অলপ বেছি ব্যস্ত থাকে। সামাজিক লিডাৰশ্বিপ দিওঁতেও তেওঁ সদায় নিজক মোক চকু কৰক এই ভাৱটো তেওঁৰ অন্তৰত থাকিব, আৰু তেওঁৰ সেই বুদ্ধিমত্তাৰ জৰিয়তে, সেই জিনিয়াছনেছৰ জৰিয়তে তেওঁ আগবাঢ়ি যায়। আৰু তেওঁ যদি চোৱা যায়, সামাজিকভাৱেও যদি চোৱা যায়, বিশেষকৈ যি আখৰৰ যিবিলাক মানে মহিলা আছে, তেওঁলোকৰ অন্তৰত যথেষ্ট প্ৰেম ভাৱ উদয় হয়। গতিকে যি আখৰৰ যিবিলাক মহিলা আছে, তেওঁলোকৰ প্ৰেমৰ যিটো ভাৱ, এই ভাৱৰ জৰিয়তে সন্মোহিত কৰিব পাৰে অন্য ব্যক্তিক, মানে অন্য আখৰৰ
অন্য বৰ্ণৰ নামৰ ব্যক্তিসকলক। Oh. গতিকে সেইকাৰণে জি আখৰটোৰ যথেষ্ট গুৰুত্ব আছে, যিটো গড। গতিকে স্বৰ্গীয় যিটো সুখ প্ৰাপ্তি, অৰ্থাৎ প্ৰেমতটো স্বৰ্গীয় সুখ প্ৰাপ্তি হয়। গতিকে তেওঁলোকৰ এই জি আখৰৰ ফিমেলখিনিৰ ক্ষেত্ৰত মানে সেই কথাটো যথেষ্ট প্ৰযোজ্য। বিশেষকৈ মহিলাসকলৰ মহিলাসকলৰ কাৰণে। আমি এতিয়া পৰৱৰ্তীটোলৈ যাম, বৰ্ণটোলৈ H H-ৰ কাৰণে। H আখৰটোতো H-টো অনেষ্টি, অনেষ্ট নহয় জানো? গতিকে H মানে তেওঁ অনাৰেবল, অনেষ্টিয়ে নহয় অনাৰেবল। গতিকে H নামৰ আদি আখৰ থকা H-ৰে আৰম্ভ হোৱা নামৰ ব্যক্তিসকল যথেষ্ট মনটো ফৰকা, মনটো উদাৰ। তেওঁ আনক দি ভাল পায়, আনক দি তেওঁ আনন্দ পায়, আত্মতৃপ্তি আছে। গতিকে তেওঁৰ অন্তৰত যথেষ্ট এই যিটো অনেষ্ট মাইণ্ড এটা তেওঁৰ থাকে, তেওঁ যথেষ্ট অনেষ্ট। আৰু সেই অনেষ্ট হোৱাৰ কাৰণেই, তেওঁৰ অনেষ্টিৰ কাৰণেই তেওঁৰ এটা আনক দি ভাল পোৱা, আনক কৈ ভাল পোৱা, আনক পৰামৰ্শ কথাৰে কোনোবাই কিবা এটা কাম কৰি আছে তাত তেওঁ জনাখিনি তাক কৈ আহিছে। তেওঁ অপজিতে মানিছে বা নামানিছে বেলেগ কথা, কিন্তু তেওঁক কৈ আহিছে। ঠিক তেনেকুৱা ধৰণৰ তেওঁলোকৰ মাজত এটা সামাজিক পৰামৰ্শদাতা হিচাপে আমি তেওঁলোকক ক'ব পাৰোঁ। গতিকে তেওঁলোকে লোক কল্যাণৰ কাৰণে তেওঁলোকৰ যিখিনি জ্ঞান, যিখিনি তেওঁলোকৰ গুণ, সেইখিনি তেওঁলোকে ব্যৱহাৰ কৰিব বিচাৰে। আইলে যাম আমি। আইটোতো ইণ্টেলিজেণ্ট, আইটো ইণ্টেলিজেণ্ট হয়। গতিকে তেওঁলোক যথেষ্ট বুদ্ধিয়কে হয় আইটোৰে। গতিকে আকৌ যথেষ্ট তেওঁলোক বুদ্ধিয়ক সঁচা, কিন্তু তেওঁলোকে বুদ্ধি হলেও এটা সৎবুদ্ধি, এটা কুবুদ্ধি আছে। ইণ্টেলিজেণ্ট হলেও তেওঁলোক কিন্তু হেৰি নহয়, আমাৰ এইটো কি ক'ব মানে কুটবুদ্ধিৰ নহয়। সাধাৰণতে তেওঁলোকৰ যথেষ্ট বুদ্ধিমত্তাৰ জৰিয়তে তেওঁলোকৰ জীৱনক চলাই নিবৰ কাৰণে আনৰ দৃষ্টিত নপৰাকৈ, আনৰ অপকাৰো নহবৰ কাৰণে বা নিজে তেওঁলোকে স্বয়ংক্ৰিয়ভাৱে অকলে থাকি কাম কৰি ভাল পায়। আৰু তেওঁলোকে কৰ্মৰ জৰিয়তে তেওঁলোকৰ পৰিয়ালৰ বা স্বয়ং নিজৰ উন্নতিৰ কাৰণে তেওঁলোক যথেষ্ট ব্যস্ত থাকে। গতিকে সেই ক্ষেত্ৰত যাতে আনৰো উপকাৰ হ'ব হয়তো তেওঁৰ কামেৰে, কিন্তু আনৰ অপকাৰ নকৰাকৈ নিজে নিজক তৈয়াৰ কৰিবৰ কাৰণে তেওঁলোক অলপ সেই ক্ষেত্ৰত যদি চোৱা যায় অলপ স্বাৰ্থপৰ, নিজক লৈ অলপ বেছি ব্যস্ত থাকে। গতিকে সেইসকল ব্যক্তি কম পোৱা যায়। তেওঁলোক জাইগেন্টিক, অত্যন্ত তেওঁলোক এটা মানে জলি মুডত থাকে। মোৰ ঘৰতে আছে, তেওঁলোক যথেষ্ট কি ক'ব, তেওঁলোক যথেষ্ট এটা জলি মুডত থাকে, যথেষ্ট এটা আনন্দৰ মাজেৰে বা আনক তেওঁলোকৰ উৎসাহী হৈ থাকে, সেইটো ক'ব খুজিছো। প্ৰতিটো সময়তে উৎসাহী আৰু প্ৰতিটো সময়তে এটা আনক সাহস দি ভাল পায় আৰু নিজেও কৰ্মৰ ক্ষেত্ৰত যথেষ্ট পৰিশ্ৰমৰ মাজেৰে বা কৰ্মপটুতা আৰু যোগেদি তেওঁ আগবাঢ়িব খোজে বা তেওঁ প্ৰতিষ্ঠিত হ'ব খোজে। সামাজিক দিশত বা আৰ্থিক দিশত বা পাৰিবাৰিক দিশত তেওঁ সেই কথাখিনি তেওঁৰ যিখিনি কৰ্ম উৰ্জা শক্তি সেইখিনি তেওঁ পৰিয়ালৰ কাৰণে বা তেওঁৰ সমাজৰ তেওঁৰ পাৰিবাৰিক অৱস্থাত মানে বঢ়াই দিবৰ কাৰণে, বিয়পাই দিবৰ কাৰণে বা সমাজত দিবৰ কাৰণে তেওঁ যত্নপৰ হৈ থাকে, যথেষ্ট মৰমীয়াল। মানুহজনক দেখিলে কিন্তু হেৰি পাব, আপুনি প্ৰথম জি আখৰৰ ব্যক্তিসকলৰ অকণমান খঙাল যেন পাব, কিন্তু তেওঁৰ তলে তলে ভিতৰত খুব এটা সুকোমল মাইণ্ড এটা, মন এটা থাকে। তেওঁৰ হৃদয়খন যথেষ্ট কোমল, কিন্তু কথাত হয়তো কেতিয়াবা আপুনি তেওঁৰ অলপ কঠোৰতা পাব, কিন্তু তাৰ ভিতৰত যদি অন্তৰ্নিহিত ভাৱে যদি চোৱা যায় তেওঁ যথেষ্ট কোমল হয়। গতিকে জি আখৰৰ ব্যক্তিসকলৰ জে আখৰৰ ব্যক্তিসকলৰ মনৰ সুকোমলতাখিনি কোনোবাই যদি ব্যৱহাৰ কৰি মানে ল'ব খোজে তেনেহলে তেওঁ বহু সময়ত নিজক পাহৰে। গতিকে সেই কথাটোৰ কাৰণে জে আখৰৰ ব্যক্তিসকলক কম যে আপোনাৰ যিটো কঠোৰ ভাৱ, সেই ভাৱটোৰ মানে সংযত কৰি কোমলতাৰ জৰিয়তে আগবাঢ়ক, তেতিয়াহ'লে আপুনি আপোনাৰ সমাজখনৰ, আপোনাৰ আশপাশত থকা ব্যক্তিসকলে আপোনাক আৰু বেছি ভাল ব্যক্তি বুলি পৰিচিত হ'ব। গতিকে কে আখৰৰ ব্যক্তি আমাৰ কে মানে ক আখৰেৰে বহুতো হয় কনকদণ্ডম, কনক মানে স্বৰ্ণময়,
তেওঁলোকৰ স্বৰ্ণীল জীৱনৰ বৰ্ণিল অধ্যায় তেওঁলোকে আৰম্ভ কৰিবলৈ ভাল পায়। সেই বৰ্ণিল অধ্যায়ৰ মাজত তেওঁলোকে নিজকে ব্যস্ত ৰাখিব বিচাৰে আৰু তেওঁলোকৰ হৃদয় যথেষ্ট, মই আগমুহূৰ্তত কৈছোৱেই, মেল এণ্ড ফিমেল, তেওঁলোকৰ হৃদয়খন যথেষ্ট কোমল, যথেষ্ট প্ৰেমেৰে ভৰা, প্ৰেম পৰিপূৰ্ণ কেয়া আখৰৰ ব্যক্তিসকলৰ। গতিকে সেই প্ৰেমময় কথাটো সি যদি সামাজিক প্ৰেমলৈ, ব্যক্তিগত প্ৰেম নহয় যদি সামাজিক প্ৰেমলৈ পৰিৱৰ্তন কৰিব পাৰে, তেনেহলে কেয়া আখৰৰ ব্যক্তিৰ পৰা যথেষ্টখিনি সুফল প্ৰাপ্তি হ'ব। কেয়া আখৰৰ ব্যক্তিৰ পৰা যথেষ্টখিনি সমাজে শুভ ফল আশা কৰিব পাৰে। আৰু যদি কেয়া আখৰৰ ব্যক্তিসকলৰ সেই প্ৰেমটো ব্যক্তিগত হৈ থাকে, তেনেহলে আপোন বোলা হৈ থাকিব, তেওঁ নিজক লৈয়ে ব্যস্ত থাকিব সেই ব্যক্তি বিশেষৰ মাজত। গতিকে কেয়া আখৰৰ ব্যক্তিসকলৰ কাৰণে এটা বিশেষ আহ্বান, তেওঁলোকৰ যিটো প্ৰেম, সেই প্ৰেমটো সামাজিক স্তৰলৈ বিয়পাই দিয়ক। সি সামাজিক স্তৰ জনে জনমানসত তাক প্ৰতিষ্ঠিত কৰক, ব্যক্তি বিশেষৰ মাজত নাথাকি। গতিকে তেওঁ যদি সেই প্ৰেমটো স্প্ৰেড কৰে, তেনেহলে তেওঁৰ এটা সমাজত ভাল এটা নাম বা কাম এটা থাকিব, তেওঁৰ পৰা উপকাৰ পাব মানুহে। হয়, আমি পৰৱৰ্তী বৰ্ণটোলৈ যাওঁ। এল মানে লয়েলটি। এল মানে যিটো আমি কম, তেওঁ লিগেল লয়েল। গতিকে তেওঁ যথেষ্ট ন্যায়িক প্ৰৱণ আৰু তেওঁ লংজিভিটি হয়, নহয় জানো? গতিকে তেওঁৰ অলপ কামত লেজিনেছ থাকে ল আখৰৰ ব্যক্তিসকলৰ, কিন্তু তেওঁৰ মাজত লেজিনেছ থাকিলেও তেওঁৰ লিডাৰশ্বিপ মাইণ্ডটো থাকে। লিডাৰশ্বিপ মাইণ্ডটো তেওঁৰ মনত সোমাই থাকে ল আখৰৰ ব্যক্তিসকলৰ। গতিকে তেওঁ যথেষ্ট ধনৱান হয়, কিন্তু সেই ধন বেলেগৰ লৈ, যদি তেওঁ সেই নেতৃত্ব পাইছে নহয়, সেই ধন বেলেগৰ কাৰণে খৰচ কৰিব পাৰে। আৰু যদি তেওঁ খঙালো হয়, যথেষ্ট খঙালো হয়, আৰু তেওঁ মিছাটো সহ্য নকৰে, মিছাটো তেওঁ সহ্য কৰিবলৈ টান পায়। গতিকে তেওঁৰ সাধাৰণত যি এল আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হৈছে, তেওঁলোক যথেষ্ট লিগেল আৰু এটা লিডাৰশ্বিপ মাইণ্ড এটা তেওঁৰ অন্তৰত থাকিব। তেওঁ সমাজৰ কাৰণে এজন ভাল ব্যক্তি, নিজকে এজন ভাল ব্যক্তি হিচাপে তেওঁ থাকিব পাৰিব। কিন্তু তেওঁ যদি তাৰ পৰা অলপ শ্লিপ হয়, তেওঁ কিন্তু নামিলে বহুত তেওঁ নিচাসক্ত হ'ব পাৰে। সেই ক্ষেত্ৰত কিন্তু বিশেষকৈ এল আখৰৰ ব্যক্তিসকলৰ সাৱধান হোৱা হয়, বিশেষকৈ মেইলৰ ক্ষেত্ৰত কৈছো। গতিকে আৰু যিখিনি ভাল হয়তো তেওঁলোক বহুত ওপৰলৈ যাব। পিছৰটোলৈ এমলৈকে এলৰ পিছতটো এম হ'ব। এম হলে প্ৰায় কমন এম মিডল, মেংগো মেন। গতিকে মিডল, গতিকে তেওঁ এনে মিডল এম আখৰৰ ব্যক্তিসকলৰ মনটো যথেষ্ট সৃজনী শক্তি তেওঁৰ মনত থাকে, সৃজনীশীল শক্তি এটা তেওঁ বহন কৰি থাকে। তেওঁৰ অন্তৰখনো খুব সুকোমল, কিন্তু মুখমণ্ডলত তেওঁৰ কঠোৰতা থকা যেন পাব। তেওঁৰ অন্তৰখন কিন্তু কোমল। তেওঁৰো এক সাহস, এম আখৰেৰে যিসকল ব্যক্তিৰ নাম হৈছে নহয়, তেওঁ সাহসত সিংহৰ দৰে। সাহসটো তেওঁৰ যথেষ্ট বেছি। কেতিয়াবা দুঃসাহসো এম আখৰৰ ব্যক্তিসকল দুঃসাহসো কৰিব পাৰে। দুঃসাহস নকৰি তেওঁ এক সীমিত সাহসেৰে যদি আগবাঢ়ে, তেওঁৰ জীৱনৰ উন্নতি হ'ব। তেওঁ যথেষ্ট কৰ্মপটু, যথেষ্ট বাকপটু, তেওঁৰ যথেষ্ট দাৰ্শনিক মাইণ্ড এটা তেওঁৰ অন্তৰত, তেওঁৰ নেচাৰত, তেওঁৰ চাৰিত্ৰিক বৈশিষ্ট্যত বা তেওঁৰ গুণগত বৈশিষ্ট্যত লুকাই থাকে। গতিকে সেই দাৰ্শনিক মাইণ্ডটো, সেই দাৰ্শনিক যিটো দৃষ্টিকোণ, তেওঁ যদি তেওঁৰ উন্নতিৰ ক্ষেত্ৰত প্ৰয়োগ কৰে, তেনেহলে যথেষ্ট এম আখৰৰ ব্যক্তিসকল উন্নতিৰ দিশত আগবাঢ়িব পাৰিব এই ক্ষেত্ৰত। গতিকে আমি সেইটোৱে পৰামৰ্শ কৰিম, তেওঁৰ দাৰ্শনিক দৃষ্টিকোণ তেওঁ এক ঊৰ্ধ্বমুখী ৰূপত লৈ যাবৰ কাৰণে সদায় তেওঁ মেডিটেশ্যন কৰক, এটা ধ্যানত থাকক। এটা ধ্যান সেই এটা যিটো আকাংক্ষা, সেই আকাংক্ষাটো তেওঁৰ ফলপ্ৰসূ কৰিবৰ কাৰণে, বাস্তৱ ৰূপ দিবৰ কাৰণে চেষ্টা কৰক। এন নেচাৰ, প্ৰকৃতি এন তেওঁতো নেচাৰেল, এন যদিও নেচাৰেল, তেওঁ কিন্তু প্ৰকৃতিত যেনেকুৱা অকস্মাতে জঞ্জাত আহে, ধুমুহা, বৃষ্টি, বজ্ৰপাত আহে, মানুহজন তেনেকুৱা আনপ্ৰেডিক্টেবল। একদম আপুনি একুৰেট ৱৰ্ডটো কৈছে। এন নামৰ আৰম্ভ হোৱা যিসকল ব্যক্তি আছে, এনেৰে আৰম্ভ হোৱা ব্যক্তিসকল, তেওঁলোকৰ নেচাৰ ধৰিবলৈ টান, কেতিয়াও খুব সৌম্য, কেতিয়াও
অত্যন্ত খঙা কেতিয়াবা তেওঁ কৰি থকা কাম তেওঁ নিজ হাতে ভাঙি পেলাব পাৰে ইমান সাংঘাতিক কথা আছে মানে কৰি আছে তাত খং উঠিছে নিজ হাতে ভাঙি পেলাইছে গতিকে তেওঁ কৰ্মৰ পূৰ্ণতা প্ৰাপ্তিৰ সময়ত সময়ত তেওঁ বহুতখিনি নিজক সন্তুলন ৰাখিবৰ কাৰণে চেষ্টা যদি নকৰে গতিকে এন নামৰ ব্যক্তিৰ পৰা বহুতখিনি সমাজে আশা কৰিব নোৱাৰে গতিকে এন নামৰ ব্যক্তিসকল সেইসকল ব্যক্তি যিসকলে তেওঁলোকৰ খংটোক তেওঁলোকৰ জেদটোক মানে কণ্ট্ৰল কৰিব পাৰিছে সেইসকল ব্যক্তিৰ পৰা যথেষ্টখিনি সমাজে আশা কৰিব পাৰিব গতিকে এন নামৰ ব্যক্তিসকলৰ অকণমান কুটবুদ্ধি থাকে কূটনৈতিক কথাটো অলপ বেছি থাকে আমাৰ যিটো এন নামৰ ব্যক্তিৰ তাৰ ভিতৰত যে সকলোখিনি এই কথাটো মাজত ক'ব লাগিব যে অকল যে নামটোৱে গোটেইখিনি প্ৰভাৱিত কৰিব তেনেকুৱা নহয় অন্যান্য গ্ৰহেও প্ৰভাৱিত কৰে কিন্তু নামৰ প্ৰভাৱটো আছে তাৰ এই নামৰ যিটো গুণ তাৰ মাজত বা সেইজন ব্যক্তিৰ মাজত কিবা প্ৰকাৰে নহয় কিবা প্ৰকাৰে তাত প্ৰভাৱিত হ'বই তাত পৰিলক্ষিত হ'বই কোনোবাটো দিশত গতিকে সেই দিশৰ যিখিনি নেচাৰ গতিকে তেওঁ সাধাৰণতে যিটো মন যিটো এটা ক্ৰিটিকেল মাইণ্ড এটা লৈ থাকে এই ক্ৰিটিকেল মাইণ্ডটো তেওঁ কৰি তেওঁ সেইটো ক্ৰিয়েটিভ মাইণ্ডলৈ যদি পৰিৱৰ্তন কৰিব পাৰে তেনেহ'লে সুফল প্ৰাপ্তি হয় খুব কম নাম আমাৰ অসমীয়া মানুহৰ খুব কম নাম পোৱা যায় কিন্তু ফৰেনাৰ সকলৰ বা যিবিলাক ধৰক সাধাৰণতে খ্ৰীষ্টান ব্যক্তি ধৰ্মাৱলম্বী লোকৰ এই ও আখৰেৰে যথেষ্ট নাম পায় আৰু ও আখৰটো যেনেকে বৃত্ত তেওঁ এই বৃত্তৰ এটা পৰিধিৰ এটাৰ মাজত তেওঁ চাৰ্কুলিং কৰি থাকে ও আখৰৰ ব্যক্তিসকল তেওঁৰ এটা পৰিধি থাকে চিন্তাৰ পৰিধি কল্পনাৰ পৰিধি আকাংক্ষাৰ পৰিধি এই আকাংক্ষাটো পৰিপূৰণৰ কাৰণে তেওঁ অহৰহ চেষ্টা কৰি থাকে তেওঁ যথেষ্ট চাৰ্কুলিং কিন্তু তেওঁ এটা সপোন থাকে তেওঁ এটা কেতিয়াবা সেই সপোনটো যদি সৌম্য হয় সেই সপোনটো সফল কৰাৰ তেওঁ সফল হয় কিন্তু যদি তেওঁৰ সেইটো দুঃস্বপ্ন হয় মানে বহুদূৰ মানে সেই কথাটো তেওঁৰ সামৰ্থ্য অনুযায়ী পোৱা তেনেহ'লে তেওঁ বৰ নিৰাশাত ভুগি পিছলৈ তেওঁ নিমজ্জিত হ'ব লগাত পৰে গতিকে তেওঁ সপোন দেখোঁতে তেওঁৰ সামৰ্থ্য অনুযায়ী সপোন দেখিবলৈ শিকক এনেইতো তেওঁৰ যথেষ্টখিনি প্ৰজ্ঞা ক্ষমতা বা তেওঁৰ ভিতৰত কৰ্ম ক্ষমতা বা তেওঁৰ যিটো ভাল গুণগত মানদণ্ড তেওঁৰ সকলোখিনি সম্পূৰ্ণ এজন আটাইকেইটা গুণৰ সমাহাৰৰ ব্যক্তি বুলি ক'ব লাগিব ও আখৰৰ ব্যক্তিসকল সেই গুণৰ সেই সমাহাৰটোক যদি তেওঁ সাকাৰাত্মক ৰূপত লৈ যায় তেনেহ'লে তেওঁৰ সুফল প্ৰাপ্তি হ'ব গতিকে ও আখৰৰ ব্যক্তিসকলৰ পৰা সমাজৰ বহু সময়ত বহুত ভাল হোৱাৰ সপোন আছে সাধাৰণতে তেওঁলোকে অলপ সৃজনীশীল শক্তি মানে কিছুমান বস্তু অলৌকিক কিছুমান চিন্তা আকৌ অলৌকিক বস্তুও তৈয়াৰ কৰি দিব পাৰে তেওঁলোকে যিটো আচৰিত কৰাই দিব পাৰে তেওঁৰ সৃষ্টিয়ে অকস্মাতে আচৰিত কৰাই দিব পাৰে পি আখৰৰ ব্যক্তিসকল যথেষ্ট টেলেণ্ট ইণ্টেলেকচুৱেল মাইণ্ডটো তেওঁলোকৰ যথেষ্ট বেছি যথেষ্ট টেলেণ্ট তেওঁলোকক সমাজত দেখিব যে তেওঁলোক এজন সাংঘাতিক সামাজিক ব্যক্তি কিন্তু তেওঁলোক অত্যন্ত ভিতৰি যথেষ্ট নিজৰ স্বাৰ্থৰ প্ৰতি লাগি থকা ব্যক্তি তেওঁলোক কিন্তু একদম পি আখৰৰ ব্যক্তিসকলৰ গতিকে নিজৰ স্বাৰ্থ পূৰণ নোহোৱা ঠাইত তেওঁলোকে অকণমানো সময় নাথাকে য'ত নিজৰ স্বাৰ্থ পূৰণ হ'ব নহয় সেই ঠাইতহে তেওঁলোকে সময় দিব অন্যথা তেওঁলোকৰ যদি স্বাৰ্থ পূৰণ নহয় তেনেহ'লে তাত তেওঁ সময় নিদিয়ে সমাজত তেওঁ থাকিব সমাজৰ পৰা তেওঁ লাভ পাব লাগিব সমাজে কি লাভ পাইছে তেওঁৰ পৰা সেইটোৰ ওপৰত গুৰুত্ব সমাজৰ পৰা মই কি পাম কি আনিম মান সন্মান ধন টকা পইচা প্ৰতিষ্ঠা এইখিনি পাম নে নাপাম যদি তেওঁ তাত পোৱাৰ আশা নাথাকে তাৰ পৰা তেওঁ হাতত হাৰে ভৰি ধাৰে তাৰ পৰা পলায়ন কৰিব ওলাই আহিব আৰু যদি তেওঁ সেইখিনি পোৱাৰ দিশ দেখে তেওঁ তাত একাত্ম হৈ দেহে লাগি যাব গতিকে এই গুণটো আছে আৰু যথেষ্ট মানুহ আপোনাক বেয়া পাইছে কিন্তু আপোনাক বেয়া পাইছো বুলি নকয় তেওঁ বেয়া পোৱা কথাটো তেওঁ অন্য প্ৰকাৰে প্ৰয়োগ কৰিব যিটো আপুনি তেওঁ বেয়া পোৱা ভাৱটো ধৰিব নোৱাৰিব কিন্তু আপোনাক সেই বদলাটো সেই মানে প্ৰতিশোধটো বহুদিন পিছত অন্য প্ৰকাৰে দিব আৰু এনে কিন্তু আকৌ পি আখৰৰ ব্যক্তিসকল যথেষ্ট প্ৰেমভাৱপূৰ্ণ কিন্তু প্ৰেম তেওঁলোকৰ স্বাৰ্থত কৰে স্বাৰ্থতহে তেওঁলোকে প্ৰেম কৰিব প্ৰেম প্ৰণয়টো তেওঁলোকৰ স্বাৰ্থত থাকিব কিউ আখৰৰ আমাৰ মানে মানুহ পোৱা টান সাধাৰণতে কিন্তু
অত্যন্ত কম পৰিমাণৰ পায়। কিউ আখৰটো যথেষ্ট তেওঁলোক নিজক লৈ যথেষ্ট সৌন্দৰ্য চৰ্চাত তেওঁলোক খুব আগ্ৰহী। তেওঁলোক পুৰুষ হওক মহিলা হওক তেওঁলোকে সৌন্দৰ্যৰ প্ৰতি সচেতন। তেওঁলোকে প্ৰকৃতিক ভাল পায়, প্ৰকৃতিৰ প্ৰতি নেচাৰেল বস্তুৰ প্ৰতি তেওঁলোক আকৰ্ষিত আৰু সেই প্ৰকৃতিয়ে তেওঁলোকক হাত ভৰি মাতে। তেওঁলোকৰ সেই প্ৰকৃতিগত অধ্যয়ন, ভূতত্ত্ববিদ বা আমাৰ জিঅ'গ্ৰাফিকেল বা হিষ্ট্ৰিকেল এই বস্তুবিলাকৰ প্ৰতি তেওঁলোক আকৰ্ষিত হৈ থাকে। গতিকে তেওঁলোক যথেষ্ট পুৰাতত্ত্ব বা পূৰ্বজসকলৰ যিটো আধ্যাত্মিকৰ কথা যদি কওঁ, পূৰ্বজসকলৰ স্থান, পূৰ্বজসকলৰ জ্ঞান, পূৰ্বজসকল কেনে আছে, পূৰ্বজসকলৰ পৰা এটা আধ্যাত্মিক বস্তু এটা তেওঁলোকে বিচাৰি থাকে, এটা পোৱাৰ এটা তেওঁলোকৰ ভাৱ থাকে। গতিকে পূৰ্বজসকলৰ পৰা বা যিটো ঐশ্বৰিক, যিটো আমাৰ সুপ্ৰিম পাৱাৰ এটাৰ মানে হেৰি আহে, গতিকে সেই বস্তুটো তেওঁলোকে পোৱাৰ এটা সংখ্যা থাকে। গতিকে তেওঁলোক সেই ফালৰ পৰা যথেষ্ট ভাগ্যৱান বুলি ক'ব লাগিব। কিউ ফৰ কুইনো হয়। কিউ ফৰ কুইন। আৰলৈকে গৈছো। আৰ বৰ্ণমালাৰে আৰম্ভ হোৱা লোকসকলৰ আৰ আখৰেৰে যিসকল ব্যক্তিৰ কমন হয়, বহুত পোৱা যায়, তেওঁলোকৰ কথাবিলাক কি হ'ল, তেওঁ যি ক'ব খুজিছে আগত কৈ পেলাইছে, যথেষ্ট টকেটিভ। আমিও হ'ম, আমি হ'লেও আকৌ আমাৰ আৰ আখৰটোৰহে মই যিখিনি গুণ আছে সেইখিনি কৈছো, হয়তো আমিও তাত পৰিম, সেইটো মই ক'বলৈ যোৱা নাই। আৰু যথেষ্ট টকেটিভ, কথা কৈ ভাল পায়, অকলে থাকিবলৈ টান পায়, সংগী পালে তেওঁলোকে কৈয়ে থাকিব আৰু তেওঁলোকৰ কথাৰ যেন শেষ নহয়, নতুন নতুন কাহিনী ওলাব, এনেধৰণৰ। আৰু যথেষ্ট উদাৰ হয় তেওঁলোক। আৰু যাক তেওঁলোকে পৰক সহায় কৰি ভাল পায়, যাক সহায় কৰিব তেওঁ সেই আৰ আখৰৰ ব্যক্তিসকলক ঠগে সাধাৰণতে। একদম সঁচা কথা, সঁচা মানে এইটো একদম 100% সঁচা। গতিকে আৰ আখৰৰ ব্যক্তিসকলৰ এটা বৰ বেয়া বদগুণ আছে। সেই বদগুণটো হৈছে তেওঁলোকৰ খং উঠিলে মানুহজনক আগতেই কৈ দিব পাৰে, একদম স্পষ্টকৈ। এইটোৱেই তেওঁলোকৰ বহুতো অপকাৰ কৰে, এইটোৱেই তেওঁলোকৰ শত্ৰু বঢ়ায়। গতিকে আৰ আখৰৰ ব্যক্তিসকলক মই এই পৰামৰ্শটো কৰিম, তেওঁলোকৰ যাতে আগত থকা ব্যক্তিজনক যি বেয়া বা তেওঁৰ পৰা পোৱা যি অপকাৰ সেইখিনি যাতে সন্মুখতে কৈ নিদিয়ে। তেওঁলোকে অলপ কৌশলগতভাৱে তেওঁক সেইটো শিকাই দিয়ক বা তাক সেইটো শিক্ষা দিয়ক। গতিকে সন্মুখতে শিক্ষা মানে সন্মুখত কৈ দিলে ফলত আপোনাৰ একো লাভ নহ'ল, লোকচান হ'ল। গতিকে এই কথাটো আৰ আখৰৰ ব্যক্তিসকলে যদি সচেতন হয় বা এই কথাটো মানিব পাৰে, তেওঁলোকে জীৱনত উন্নতি কৰিব পাৰিব। অন্যথা তেওঁলোকৰ জীৱনত বহুত শত্ৰু বাঢ়িব। এছ আখৰটো সুপ্ৰিম। চুপাৰ পাৱাৰ। এছ আখৰৰ ব্যক্তিসকল যথেষ্ট, এই এছ আখৰটো যেনেকে পাক, তেওঁলোকৰ জীৱনৰো যথেষ্ট উত্থান পতন আছে। এছ আখৰৰ ব্যক্তিসকল তেওঁলোকে এক সত্য অন্বেষণৰ ফালে আগবাঢ়ে, এক স্পিৰিচুৱেল পাৱাৰৰ প্ৰতি তেওঁলোক ধাবিত হয়। যেনেকে ন্যায় দেৱতা আমাৰ শনি বাবা, গ্ৰহৰাজ শনি, ন্যায়ৰ প্ৰতি তেওঁলোকে ন্যায়ৰ অন্বেষণত গতি কৰে। এইখিনি সাধাৰণতে এছ আখৰৰ মানুহে ওকালতি তৰ্কপটু বা ওকালতি কৰি ভাল পায় বা লয়াৰ লাইনত তেওঁলোকে কৰ্ম কৰি ভাল পায়। আৰু সদায় সত্যটোৰ বা যুক্তিৰ জৰিয়তে জয় প্ৰাপ্তিৰ যিটো আকাংক্ষা তেওঁলোকৰ এই এছ আখৰৰ ব্যক্তিসকলৰ মাজত দেখা পোৱা যায়। এছ আখৰৰ ব্যক্তিসকলৰ সেই কথাটো যদি পজিটিভলি মানে সকাৰাত্মকভাৱে আগবাঢ়ে, তেনেহলে তেওঁ এটা সত্য প্ৰতিষ্ঠিত কৰাত যথেষ্ট সহায়ক হ'ব। আৰু যদি সি নকাৰাত্মক হয়, তেওঁ জয় প্ৰাপ্তিৰ কাৰণে কৈছে, তেনেহলে তাত সমাজৰ লোকচান হ'ব। তেওঁ সমাজৰ লোকচান বা লাভ কি হ'ব এইটো নাছে, তেওঁৰ যুক্তিক প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰে, হয়তো তাত সমাজৰ লোকচানো হ'ব পাৰে, লাভ হ'ব পাৰে। গতিকে মই এছ আখৰৰ ব্যক্তিসকললৈ কম যে তেওঁলোকে তেওঁলোকৰ যুক্তিক প্ৰতিষ্ঠা কৰিবৰ কাৰণে যিটো জোৰ, সেই জোৰটো নিদি সত্যক প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত তেওঁলোকে জোৰ দিয়ক। আৰু এটা স্পিৰিচুৱেল পাৱাৰৰ যিটো তেওঁলোকে অন্বেষণ কৰে, সি একচুৱেল ভাৱে সেই সঠিক ৰূপত সেই আধ্যাত্মিক শক্তি বা ঐশ্বৰিক শক্তিটো পোৱাৰ ক্ষেত্ৰত তেওঁলোক যত্নপৰ হলে তেওঁলোকৰ জীৱনত যথেষ্ট উন্নতি হ'ব। টি আখৰেৰে তেওঁলোক টাইট, টি আখৰেৰে, গতিকে ষ্ট্ৰেইট। তেওঁলোক টি আখৰৰ যিসকল ব্যক্তি আছে, টি আখৰৰ ব্যক্তিৰো তেওঁলোক টকেটিভ হয়, তেওঁলোক খঙালো হয়, তেওঁলোকৰ মাজত এক সততাই বিৰাজিত হৈ থাকে, তেওঁলোকৰ অন্তৰ যথেষ্ট প্ৰেমপূৰ্ণও হয়, যথেষ্ট প্ৰেমাস্পদ। আগত যদি সন্মুখত পায় তেওঁ আৱেগিক হৈ পৰে। গতিকে টি আখৰৰ ব্যক্তিসকলৰ ক্ষেত্ৰত তেওঁলোক কৰ্মপটু হয়, কৰ্মৰ ক্ষেত্ৰতো তেওঁলোকৰ সাহসটোও আছে, কিন্তু তেওঁলোকে খংটোক যদি কণ্ট্ৰল কৰিব পাৰে তেওঁলোকৰ জীৱনত উন্নতিৰ সুযোগ আছে। ইউ আখৰটো
যথেষ্ট মানে ইউ মানে আচলতে ইউটোৱে তেওঁৰ যিটো নেচাৰ এই নেচাৰটোৰ ক্ষেত্ৰত যিটো এটা বক্ৰগতি কৰে তেওঁ দেখাত কৰি আছে ভাল কিন্তু তেওঁ আচলতে তেওঁৰ মনটোত কৰি আছে এটা বেলেগ প্ৰক্ৰিয়া মানে ভিতৰত এটা বাহিৰত এটা তেওঁ বাহ্যিকভাৱে এজন ব্যক্তি আৰু আভ্যন্তৰীণভাৱে বেলেগ এজন ব্যক্তি গতিকে আভ্যন্তৰীণ আৰু বাহ্যিকভাৱে যিটো তেওঁৰ ক্ৰিয়া এই ক্ৰিয়াটোৰ কাৰণে সমাজে যিমানখিনি তেওঁৰ পৰা পাব লাগে সেই পোৱাটোত বহুত সময়ত অসুবিধা হয় গতিকে বুজি পোৱা টান হয় তেওঁ তেনেধৰণৰ ব্যক্তিক বুজি পোৱা টান হয় মুখে খুব মিঠাকৈ তেওঁলোকে কথাখিনি কৈছে কিন্তু তেওঁ অন্তৰত সেইজন মানুহৰ প্ৰতি সিমানখিনি আস্থা বা সিমানখিনি ভাল পোৱা নাই গতিকে এই ইউ আখৰৰ ব্যক্তিসকলক সহজতে তেওঁৰ মুখৰ কথাতে যদি বিশ্বাস কৰে অন্য মানুহে তেওঁৰ ওচৰত শৰণাপন্ন হৈ যাব তেওঁৰ ওচৰত মানে বশীভূত হ'ব গতিকে ইউ আখৰৰ ব্যক্তিসকলে তেওঁলোকৰ কথাৰ যিটো আমি কওঁ কথাৰ মিঠাৰে কথাৰ জৰিয়তে তালেৰে তেওঁলোকে আনক বশীভূত কৰি ৰাখিব পৰা ক্ষমতাটো আছে গতিকে সেইকাৰণে সাৱধান ইউ আখৰৰ ব্যক্তিসকলৰ লগত বন্ধুত্ব কৰোঁতে বা লেনদেন কৰোঁতে বা তেওঁলোকৰ লগত উঠা বহা কৰোঁতে তেওঁলোকে কিমানখিনি আপোনাক আত্মিকভাৱে লৈছে সেইটো বহুবাৰ পৰীক্ষা কৰিহে ওচৰ চাপিব গতিকে ইউ আখৰৰ ব্যক্তি তেনেকুৱা ভি আখৰৰ ব্যক্তিসকলৰ কাৰণে সেইটো একদম সত্য কিন্তু আমি হাঁহিছো যদি এনেকুৱা ব্যক্তি আপুনি যদি আপুনি প্ৰেক্টিকেল দেখিব আৰু কোনোবা যদি আছে তেওঁলোকৰ লগত আচলতে মই আখৰৰ হেৰিয়ে কৰিছো কোনোবাই আকৌ খং কৰি হয়তো ক'ব ব্যক্তিগতভাৱে নল'ব কাৰণ এইবিলাক একোটা নেচাৰ অকল সেই নেচাৰটো হয়তো সেইজন মানুহৰ তাত প্ৰভাৱ নপৰিব কাৰণ গ্ৰহৰ জন্মচক্ৰত গ্ৰহৰ স্থান অনুপাতে প্ৰভাৱ আছে জন্ম সময়ৰ বৰ্ণৰ শেপটোৱেও বহুত কথা কয় বৰ্ণৰ শেপটো যথেষ্ট ইউটো লিখোতে আমি প্ৰথমতে আৰম্ভ কৰো ওপৰৰ পৰা তললৈকে নামি পেলাই আকৌ ওপৰলৈ মানে আপুনি যিটো কথা কয় যে মানে বাহ্যিকভাৱে এটা আৰু ভিতৰ মানে আভ্যন্তৰীণভাৱে এটা কাৰণ ভিতৰলৈ সোমাই আহে গতিকে সেই তেখেতৰ মানসিকতাটো মানে খুব ভিতৰৰ ফালে সোমাই থকা মই মোৰ জীৱনতো আছে তেনে 2-4জন ব্যক্তি যিটো হয় বেয়া বুলি নকওঁ প্ৰত্যেকটো ব্যক্তিৰে নিজৰ নিজৰ স্বভাৱ সেয়া আভ্যন্তৰীণত অন্য এজন ব্যক্তিৰ সৈতে যে তেওঁ বেয়া হ'ব তেনেকুৱা নহয় তেওঁ নিজক সমাজত লুকাই থাকিব পৰাটো তেওঁৰ এটা কৌশল বা সমাজত তেওঁৰ আভ্যন্তৰীণটো মুকলিকৈ নেদেখুৱাই থাকিব পৰাটো তেওঁৰ এটা কৌশল তেওঁৰ সেইটো এটা টেলেণ্ট বুলি ক'ব লাগিব নহয় জানো বহুতে ৰাখিব যিটো আৰাখৰৰ মানুহে ৰাখিব নোৱাৰে তেওঁ মানে আমাৰ অসমীয়া ভাষাত ক'লে হল্লাৰ ভাই যি আহিছে তাকে কৈছে গতিকে তেনেধৰণৰ তেওঁৰ সেইটো ৰাখিব নোৱাৰে তেওঁৰ খং উঠিলেও তেওঁৰ মুখত ফুটি উঠিব তেওঁ মৰম জাগিলেও তেওঁৰ মুখত ফুটি উঠিব ভি আখৰৰ ব্যক্তিৰ মাজতে এইখিনি ক'লো যদিও ভি আখৰৰ ব্যক্তিৰ আপুনি এটা মন কৰিছে ভি আখৰটোৰ মানে তেওঁ অন্তৰৰ পৰা বহিৰ্জগতলৈ যিটো মানে শেপ আপুনি আগমুহূৰ্তত শেপটোৰ কথা কৈছে এই ইউ শেপৰ মানে এটা হেৰি হয় ভি আখৰটোৰ মানে হেৰিৰ পৰা সি যথেষ্ট স্প্ৰেড কৰাৰ মানসিকতা থাকে যথেষ্ট তলফালৰ পৰা ঊৰ্ধ্বমুখী মেল খাই যোৱা আৰু এই ঊৰ্ধ্বমুখী হোৱাৰ যিটো প্ৰৱণতা অৰ্থাৎ ভি আখৰৰ আমাৰ মাজত বহুত মানুহৰ কম হেৰি থাকে অন্যত থাকে গতিকে ভি আখৰৰ ব্যক্তিসকলৰ এক উচ্চ আকাংক্ষাৰ চিন্তা বা ঊৰ্ধ্বমুখী চিন্তা আছে যি চিন্তাই তেওঁলোকৰ জীৱনক উন্নতিৰ পথত আগবঢ়াই লৈ যোৱাত সহায় কৰিব আৰু তেওঁলোকৰ সেই যিটো ভাৰ্চু বা তেওঁৰ যিটো গুণ সেই গুণটোৱে তেওঁলোকক এক সমাজত প্ৰতিষ্ঠিত কৰাৰ কাৰণে তেওঁলোকৰ যিটো কৰ্মপটুতা সেই কৰ্মপটুতাই এটা সময়ত সমাজত তেওঁলোকক প্ৰতিষ্ঠিত কৰিব ডাব্লিউ আখৰেৰে আৰু ডাব্লিউ আখৰৰ ব্যক্তিটো তেওঁলোকতো যথেষ্ট এনাৰ্জেটিক যথেষ্ট শক্তিশালী মানে ডাবল ভি আছে যদি আপুনি চাই তেওঁলোকৰ যথেষ্ট শক্তি থাকে তেওঁলোকৰ মানসিক শক্তি শাৰীৰিক শক্তি যথেষ্ট প্ৰবল আৰু তেওঁৰ যিটো মানসিক শক্তি মানে মেণ্টেল যিটো পাৱাৰ সেই শক্তিৰ জৰিয়তে তেওঁ উইজডম মানে এটা হেৰি পাই থাকে তেওঁ মানে এটা আশীৰ্বাদ এটা বা এটা ঐশ্বৰিক যিটো মানে কি বুলি কওঁ কৃপা সেই কৃপাটো তেওঁ প্ৰাপ্তি হয় ডাব্লিউ আখৰৰ ব্যক্তিসকলে গতিকে আৰু ডাব্লিউ আখৰৰ ব্যক্তিসকলৰ বিশেষকে সাহিত্যই হওক বা সংস্কৃতিয়ে হওক যি কামতে লাগে বা এজন যুঁজাৰুৱে হওক তেওঁৰ পাৱাৰটো
সম্পূৰ্ণ তেওঁ উজাৰি দি কামখিনি কৰিব বিচাৰে আৰু সেই উজাৰি দি কৰা কামৰ জৰিয়তে সমাজত তেওঁৰ এটা সুনাম প্ৰতিষ্ঠিত হয়। গতিকে ডাব্লিউ আখৰৰ আমাৰ মাজত সাধাৰণতে মানুহ কম, কিন্তু অন্য ফৰেইনাৰ ব্যক্তিসকলৰ এই নামবিলাক যথেষ্ট আছে। সেইসকল ব্যক্তিৰো যদি চাওঁ তেনেহ'লে দেখিব তেওঁলোকৰ এই ডাব্লিউ আখৰেৰে আৰম্ভ হোৱা নামৰ ব্যক্তিসকলৰ যথেষ্ট কৰ্মই তেওঁলোকক ৱৰ্ল্ডত বা পৃথিৱীত বা ৰাষ্ট্ৰত তেওঁলোকক এক জনপ্ৰিয় বা তেওঁলোকৰ মৃত্যুৰ পিছতো এক স্থান প্ৰাপ্তি কৰি থৈ দিছে। আৰু তেওঁলোকৰ কৰ্মস্পৃহাই বা কৰ্ম শক্তিয়ে তেওঁলোকক এক প্ৰতিষ্ঠিত ৰূপত ৰাখিছে। গতিকে তেওঁলোকৰ যিসকল ব্যক্তি এতিয়াও ধৰক ডাব্লিউ আখৰেৰে আৰম্ভ হোৱা ব্যক্তি যদি আছে তেওঁলোকৰ মাজতে তেওঁলোকে দেখিব তেওঁলোকৰ কৰ্মক্ষমতা আৰু মানসিক ক্ষমতা সমানে শক্তিশালী, আৰু সেই কৰ্মক্ষমতা আৰু মানসিক ক্ষমতাৰ প্ৰয়োগৰ জৰিয়তে তেওঁলোকে আগবঢ়াত সহায় হ'ব। এক্স মানে এক্স মানে গৈছে আৰু নহয় জানো? এক্স আখৰে তেনেকে পোৱা নাযায়। এক্স আখৰেৰে সাধাৰণতে পোৱা নাযায়, কিন্তু আজিকালি এক্স আখৰেৰে লিখে। এক্স আখৰেৰে যিহেতু দন্তীয়া চ বুজাই, বুজোৱাৰ পিছত এতিয়া এক্স আখৰেৰেও আৰম্ভ কৰিব খুজিছে। এতিয়া সেৱাব্ৰত যদি লিখিব খোজে এক্স আখৰেৰে লিখা কৰিছে আজিকালি। গতিকে ঠিক তেনেধৰণে এক্স আখৰটো এক্স মানে এক্স যদিও মই যদিও কৈছো ধেমালি সুৰত এক্স মানে আচলতে এক্স পাৱাৰ। এক্স মানে কি? কুঠাৰ এখনেৰে যেনেকে এটা গছ ছিন্ন কৰিব পাৰি, ঠিক তেনেকুৱা তেওঁৰ জ্ঞান শক্তিৰে তেওঁৰ কৰ্ম শক্তিৰে তেওঁ এটা বস্তু সম্পন্ন কৰিব পাৰে। গতিকে তেওঁৰ এই যিটো কৰ্ম সম্পাদন কৰাৰ ক্ষমতা এক্স আখৰৰ ব্যক্তিসকলৰ মাজত সন্নিৱিষ্ট হৈ থাকে। তেওঁৰ কৰ্ম শক্তি, উদ্যম, যিটো এনাৰ্জি যিটো তেওঁৰ মাজত থাকে, সেই উদ্যম আৰু সেই কৰ্মস্পৃহাৰ জৰিয়তে সমাজৰ লগতে তেওঁৰো নিজৰো উন্নতি হয়। তেওঁ একেলগে সমাজৰো কাম কৰিব আৰু নিজৰো কাম কৰিব। সেইকাৰণে পুৰণৰ নিচিনা এক্স আখৰ হৈছে। দুটা সমানে চলে। তেওঁৰ মাইণ্ডটো ষ্ট্ৰং, তেওঁৰ কৰ্মৰ ক্ষেত্ৰতো ষ্ট্ৰং, দুটা লগ লাগি এক্স হৈছে। ৱাইটো সেই এক্সৰ আধাখিনিত এইখিনিত মানে ৱাই হৈছেগে। ৱাই আখৰৰ মানুহ যথেষ্ট পায় বাৰু। ইয়াছমেল লিখিব লাগিলে ৱাই আখৰেৰে লিখে। গতিকে ৱাই আখৰৰ ব্যক্তিসকলো যথেষ্ট ইণ্টেলেকচুৱেল মাইণ্ডটো থাকে, তেওঁলোক যথেষ্ট টেলেণ্ট, আৰু সাধাৰণতে তেওঁলোকৰ অকণমান সামাজিক কৰ্মতে হওক বা নিজৰ কৰ্মতে হওক তেওঁলোক অলপ এলাহটো বেছি, অলপ দীৰ্ঘসূত্ৰিতা ভাৱটো আছে। দীৰ্ঘসূত্ৰিতা ভাৱটো যদি তেওঁ এৰে তেনেহ'লে তেওঁৰ জীৱনত যথেষ্ট উন্নতি আছে। তেওঁৰ টেলেণ্ট ভাৱটো মানে বেছি প্ৰখৰ হ'ব। তেওঁৰ টেলেণ্ট আছে, তেওঁক প্ৰয়োগ কৰিবলৈ নোখোজে, তেওঁক গাইডৰ দৰকাৰ হয়। গতিকে গাইড যদি তেওঁৰ লগত থাকে তেনেহ'লে তেওঁৰ পৰা যথেষ্ট ওলাব। গতিকে এই ক্ষেত্ৰত ৱাই আখৰটোৰ ব্যক্তিসকলক যদি কোনোবা আছে ঘৰৰ পৰিয়ালৰ মানে কোনোবা মেম্বাৰ, তেনেহ'লে তেওঁক অকণমান গাইড দিয়ক। তেওঁৰ মাজত থকা যিটো টেলেণ্ট মানে পঢ়া শুনা ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰতো মই কৈছো, তেওঁৰ যথেষ্ট পঢ়া শুনাটো আগবাঢ়িব, কিন্তু তেওঁ দীৰ্ঘসূত্ৰিতা ভাৱটো কমাবৰ কাৰণে তেওঁক যোগাভ্যাস কৰিলে বহুত ভাল পাব। আমি শেষৰ বৰ্ণমালা, ইংৰাজী বৰ্ণমালাৰ শেষৰ বৰ্ণমালা জেডৰে আৰম্ভ কৰোঁ। জেডটোৰে শেষ কৰোঁ নে আৰম্ভ? আমি জেডটোৰে আৰম্ভণি কৰিম, কিন্তু আমি শেষ কৰিম। জেডটোৰে আমি এতিয়া জেড আখৰ, যিসকলৰ জেড আখৰেৰে হয়, জেড আখৰৰ ব্যক্তিসকলো যথেষ্ট পাৱাৰফুল, যথেষ্ট তেওঁলোকৰ সাধাৰণতে জেড আখৰৰ ব্যক্তিসকলৰ ক্ষেত্ৰত এক সৃষ্টিশীল ক্ষমতা থাকে, এক প্ৰজ্ঞাযুক্ত এটা মানসিকতা থাকে, আৰু সাধাৰণতে তেওঁলোকৰ সৃষ্টিটো শাৰীৰিক বা তেনেধৰণৰ চিকিৎসা শাস্ত্ৰৰ লগত তেওঁলোকক মানে যথেষ্ট জড়িত হৈ পৰে। আৰু চিকিৎসা সম্পৰ্কীয় যিকোনো পৰামৰ্শ, তেওঁ ডাক্তৰ নহ'ব পাৰে, কিন্তু জেড আখৰৰ ব্যক্তি এজনে যদি আপোনাক লগ পায়, আপোনাৰ যদি কিবা বেমাৰ বুলি শুনে, তেওঁ এটা পৰামৰ্শ আপুনি অমুকটো বস্তু ইউজ কৰিব ভাল পাব, তেনেহ'লেও দি থৈ যাব। আৰু জেড আখৰৰ ব্যক্তিৰ মাজত এটা ষষ্ঠ ইন্দ্ৰিয়ই এটা কাম কৰি থাকে। ষষ্ঠ ইন্দ্ৰিয়ৰ ক্ষেত্ৰত তেওঁ যথেষ্ট পাৱাৰফুল। তেওঁ লাষ্ট, কিন্তু তেওঁৰ ষষ্ঠ ইন্দ্ৰিয়ৰ কামটো তেওঁৰ ফাৰ্ষ্ট, মানে লেটাৰ হিচাপে ইয়াৰ পৰা জেডলৈ লাষ্ট লেটাৰ, শেষৰ বৰ্ণমালা। গতিকে শেষৰ বৰ্ণ যদিও তেওঁৰ কিন্তু ষষ্ঠ ইন্দ্ৰিয় একদম ফাৰ্ষ্ট বৰ্ণতকৈ মানে প্ৰখৰ হৈ থাকে, খুব চুইট, চব ফাষ্ট হৈ থাকে। গতিকে এই যিটো তেওঁৰ ষষ্ঠ ইন্দ্ৰিয় প্ৰখৰ, এই ষষ্ঠ ইন্দ্ৰিয়ৰ জৰিয়তে তেওঁ বহুত কথাৰ আগতীয়া উমান পায়। জেডটো তেওঁ এনেকে আগটো আগবাঢ়ি গৈছে নহয়, এই আগটোৱে আগবাঢ়ি যায়, তেওঁ সেই আগতীয়াকৈ সেই কথাবিলাকৰ বিপদে আহক বা সম্পদে আহক, সুখে আহক বা দুখে আহক, যেনেকে যে প্ৰকৃতিয়ে জীৱ জন্তু অকস্মাত আহিব খোজা বতাহ বৰষুণ ধুমুহা বজ্ৰপাতৰ কথা উমান পায়, চৰাই চিৰিকটিয়ে চাবচোন
গতিকে প্ৰকৃতিত যেনেকে গম পায় সেই বিষয়ত বাৰু আমি এটা ভিডিঅ' লৈ আহিম প্ৰকৃতিৰ যি দুৰ্যোগ কেনেকে পশু পক্ষীয়ে মন পায় গতিকে ঠিক জেড আখৰটোৱে তেনেকুৱা আগতীয়া বিপদৰ গম পাই যায় আৰু আগতীয়া বিপদৰ গম পাই তেওঁলোক সাৱধান হ'বলৈ যথেষ্ট সময় পায় কিন্তু জেড আখৰৰ সেইটো আগতীয়া বিপদৰ গম পায়ো কেতিয়াবা তেওঁলোকে আওকাণ কৰে এই আওকাণ নকৰি যদি তাক সঠিক ৰূপত প্ৰয়োগ কৰি সঠিকভাৱে আগবাঢ়ে তেনেহ'লে তেওঁলোকে আনকো বিপদমুক্ত কৰিব পাৰিব নিজেও বিপদমুক্ত হৈ থাকিব পাৰিব গতিকে এয়া আছিলে আমাৰ ইংৰাজী বৰ্ণমালাৰে আৰম্ভ হোৱা আমাৰ সকলোৰে নামৰ বিষয়ে কিছু কথা আমি কিছু সকলোখিনি কোৱা সম্ভৱ নহয় আমি কিছু ক'বলৈ যত্ন কৰিলো যদি আপোনালোকে বিচাৰে আমি দীঘলীয়া এপিছড লৈ আহিম প্ৰত্যেকটো আখৰৰ ব্যক্তিসকলে কেনেকুৱা ধৰণৰ মানে তেওঁলোকৰ চাৰিত্ৰিক গঠন বা তেওঁলোকৰ স্বভাৱ চৰিত্ৰ তেওঁলোকৰ কৰ্মৰাজি কেনেকুৱা হোৱা উচিত যদি আপোনালোকে বিচাৰে আমি লৈ আহিম কমেন্ট কৰি জনাব অনুষ্ঠানটি চাই কেনেকুৱা পাইছে সেয়াও জনাব তাৰ লগতে যদি তেওঁৰ সৈতে যোগাযোগ কৰিবলৈ বিচাৰিছে তেতিয়াহ'লে নম্বৰটো আপোনালোকে ইতিমধ্যে স্ক্ৰীণত দেখিবলৈ পাই আছে সেই নম্বৰতে যোগাযোগ কৰিব আৰু আমি তেওঁক সামৰো দীঘলীয়া হ'ল আজিৰ এপিছডটো আৰু আপোনালোক সকলোকে ধন্যবাদ জনাইছো অনুষ্ঠানটি চাই থকাৰ বাবে চেনেলটো যদি ভাল পাইছে শ্বেয়াৰ কৰিব ভিডিঅ'টো কমেন্ট কৰিব তাৰ লগতে এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আমি দুয়োগৰাকী এইখিনিতে আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছো সকলোৱে ভালে কুশলে থাকিব সকলোৰে মংগলময় হওক নমস্কাৰ